লেন জিহাদ বুলি ক'লে একদম স্পষ্ট কথা আৰু মুখ্যমন্ত্ৰীয়ে নিজে কৰি আছে লেন জিহাদ আমি দেখিছো যে মুখ্যমন্ত্ৰী হোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই এফালৰ পৰা অসমৰ মাটি তেওঁ নিজৰ পৰিয়ালৰ নামত কৰি লৈছে পুতেকৰ 18 বছৰ হওঁতে 17টা কোম্পানীৰ মালিক হৈছে তেওঁৰ প্ৰাইডিছ এন্টাৰটেইনমেন্টৰ নামত কিমান মাটি আসলে গুটাইছে আপোনালোকে জানিলে আচৰিত হ'ব তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছতে মই প্ৰায় কৈ থাকো হেবিলাক কথা যে প্ৰথমতে তেওঁ জালুকবাৰী নিজৰ সমষ্টিত আমিনগাঁৱত আপোনাৰ 29 বিঘা সৰকাৰি মাটি দখল কৰি বান্দা ইন্টাৰনেশনাল স্কুল খুলিলে তাৰ লগে লগে নগাঁও দাৰিগজত 106 বিঘা মাটি লৈছে তাৰ পাছত আমি দেখিলো যে আপোনাৰ তিনিচুকীয়াৰ সানমাৰী চাহ বাগিচা বুলি এখন ডাঙৰ চাহ বাগিচা তেওঁ ক্ৰয় কৰিছে কাজিৰঙাত দেখিছো আমি কাঞ্চনজুৰি চাহ বাগিচা আমি দেখিছো তাতে বানি গ্ৰীণ ৰিজৰ্ট অসমৰ আটাইতকৈ ডাঙৰ ৰিজৰ্টখন তাৰ পাছত আমি গুৱাহাটীলৈ যদি আহো তেতিয়া হলে আমি দেখিম যে ইয়াতে আপোনাৰ খ্ৰীষ্টান বস্তিত হিমন্ত বিশ্ব শৰ্মাৰ মাটি জুৰডত মাটি গণেশগুৰিত মাটি বামুনি মৈদাম উজান বজাৰ কোত নাই আসলে তেখেতৰ মাটি লেন জিহাদ কৰি আছে তেওঁ নিজে আৰু সেই সময়তে আমি দেখিছো যে আমাৰ থলুৱা খিলঞ্জিয়া মানুহৰ একথা মাটি নাই গুৱাহাটীত থকা আমাৰ লাখ লাখ পৰিয়ালৰ আজিৰ দিনটোতে একথা মাটি নাই কিন্তু চৰকাৰী মাটিত তেওঁলোকে বসবাস কৰি আছে আৰু তেওঁ উলুটাই আমাৰ একথা মাটিত বসবাস কৰা মানুহক লেন জিহাদ কৰিছে বুলি কৈ আছে এটো কেতিয়াও লেন জিহাদ কৰা নাই লেন জিহাদ কৰিছে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে সেই কথাটো একদম সিধা সিধি কথা তাৰ পাছত এফালৰ পৰা আমি দেখিছো যে তেওঁ যি ধৰণে নিজে আসলে লেন জিহাদটো কৰি আছে তাৰ সমান্তৰালভাৱে তেওঁ সতীৰ্থ যিবিলাক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নামটো আহিছিলে তেওঁ আপোনাৰ এই তেজপুৰত লৈছে আপোনাৰ প্ৰায় 50 বিঘা মাটি এফালে আপোনাৰ ৰঙিয়াত লৈছে ৰঙিয়াত 39 বিঘা মাটি তেওঁ পট্টা কৰি লৈছে তাৰ পাছত বাকি টোটাল 107 বিঘা মাটি বাকি জলাখৰ মাটি তেওঁ দখল কৰিছে ইয়াত গুৱাহাটীৰ আপোনাৰ হিলহাকুৰ বুন্দাজানত তেওঁ ঘৰলৈ যোৱা ৰাস্তাটো বুন্দাজানটো পুতি আসলে তেওঁ বনাই লৈছে গতে হে জিহাদ বিলাক কৰিছে কোনে বিজেপিৰ মন্ত্ৰী বিধায়ক নাই কৰা জানো সব ফালে আপোনালোকে দেখিছিলা নাই জয়ন্ত মল্ল বৰুৱাই সিদিনা ইন্টাৰভিউ এটা দি আছিল যেতিয়া তেওঁ গৰুচুৰ হিচাপে অভিযুক্ত হল তাৰ পাছত তেওঁ মানে একদম এটা ইন্টাৰভিউ দি আছে তেওঁ বলে কোনো লাক্সাৰিয়াছ লাইফৰ প্ৰতি তেওঁ আকৃষ্ট নহয় একদম গেৰুৱা কাপোৰ পিন্ধি লৈছে গেৰুৱা কাপোৰ পিন্ধি কৈছে যে এইবিলাক লাখ বিলাকৰ প্ৰতি মোৰ একো ধৰণৰ এনেকুৱা কোনো মানে নাই আৰু সেইবিলাক প্ৰতি তেওঁ যেন সঁচা সঁচিকে দানবীৰ তেজন এনেকুৱা ধৰণৰ প্ৰপাৰ্টিৰ ক্ষেত্ৰত যেন তেওঁ একো নকৰে তেনেকুৱা তাৰ পিছদিনাই ওলাইছে আপোনাৰ এই জনতা ভৱনৰ কাষতে এটা ব্লু কালাৰ আপোনাৰ কাছৰ এটা 3 ষ্টাৰ হোটেল তাৰ পাছত তেওঁ নিজৰ বাসভৱনটো আছে তেনেকে অজস্ৰ আৰু তাতকে ওপৰত পিজুজ হাজৰিকা এই আমাৰ 6 মাইলৰ পৰা এফালে সচল যদি যায় তাতে তেওঁ বহুত ডাঙৰ আপোনাৰ বাউণ্ডাৰী ৱালটোৱে বোলে কেবা কোটি টকাৰ অসমৰ আটাইতকৈ ডাঙৰ বিল্ডিংটো হেতু হ'বগে কমপ্লিট হোৱাই নাই গতিকে সেই ফালৰ পৰা যদি আপোনালোকে চাই গুতে অসমৰ প্ৰপাৰ্টি বিলাক গুটাইছে বিজেপিৰ মন্ত্ৰী বিধায়ক প্ৰথমতে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী তাৰ পাছত তেওঁৰ পিছে পিছে যোৱা তেওঁৰ দাদা ব্ৰিগেডৰ যিবিলাক সদস্য তেওঁৰ যিবিলাক আছে আৰু তাৰ পাছত আপোনালোকে দেখিব যে এটা উচ্ছেদ অভিযান বিলাক যে চলি আছে কোনবাই ভাবি আছে যে সন্দেহযুক্ত বাংলাদেশী উচ্ছেদ কৰিছে বুলি তেওঁলোকে তেনেকে প্ৰচাৰ কৰি আছে কিন্তু আপোনালোকে এই সময়ত চাব যে তেওঁলোকে সন্দেহযুক্ত বাংলাদেশী বুলি কোৱা এজনকো এতিয়ালৈকে বাংলাদেশলৈ পঠিওৱা নাই গতিকে সেই সকল তেওঁলোকৰ কথা মতে আসলতে যদি প্ৰমাণ হিচাপে চাই তেনেহলে সেইবিলাক বাংলাদেশী নহয় এবাৰ তেওঁলোকে এক্সাৰসাইজ কৰিছিল যে বাংলাদেশী সজাই আপোনাৰ মৰিগাঁৱৰ পৰা 56 জন মানুহক তেওঁলোকে আটক কৰিলে আটক কৰি আপোনাৰ বাংলাদেশ বৰ্ডাৰত থৈ আহিলেগে নো মেন্স ল্যান্ড ভাৰতৰ মাটি নহয় বাংলাদেশৰ নহয় তাৰ সীমাত থৈ আহিলেগে ধাননিৰ মাজত আপোনালোকে নেশনেল মিডিয়াটো চাগে বহুতে খবৰটো পাইছিল গোটে ওয়াৰ্ল্ড ওয়াইড প্ৰচাৰ হৈছিল এজন খাইৰুল ইছলাম বুলি এগৰাকী শিক্ষক আছিল তাৰ পাছত এদিন তাত ৰাখি দিলে বৰ্ডাৰত নো মেন্স ল্যান্ডত তাৰ পাছত আপোনাৰ যেতিয়া তেওঁলোকৰ কাগজপত্ৰবিলাক সব ক্লিয়াৰ আছে ভাৰতৰ অসমৰ তাৰ পাছত আকৌ এই পুলিচ প্ৰশাসন যিবিলাকে সন্দেহযুক্ত বাংলাদেশী বুলি আসলতে গ্ৰেপ্তাৰ কৰিলে তেওঁলোকে আৰু ঘূৰাই আনি মৰিগাঁৱলৈ লৈ আহিলে এনেকুৱা মানে তেওঁলোকৰ কাৰ্যসূচীটো মানে এতিয়া বিদেশী স্বদেশী চিনাক্ত হ'ব এনআৰচিৰ জৰিয়তে গতিকে এনআৰচি যদি শুদ্ধ এনআৰচি যদি নহয় তেতিয়া হলে আপুনি স্বদেশী বিদেশী হেতু আপুনি নাটক কৰিব পাৰিব কিন্তু মানে শুদ্ধ তথ্যটো শুদ্ধ প্ৰমাণটো আসল কথা বতৰাবিলাক এনআৰচিৰ জৰিয়তে হ'ব সেই কাৰণে আমি কৈছিল যে শুদ্ধ এনআৰচি এখন লাগে আৰু সেইটো তেওঁলোকে ডাষ্টবিনত পেলাই থৈছে এতিয়া তাৰ পাছত মানুহক ভয় খুৱাই কালি ভয় খুৱাই দিছে যে 10 বছৰ পাছত আপোনাৰ অসমত মুখ্যমন্ত্ৰীজন অচিনাকি ব্যক্তি হ'ব আজি গুৱাহাটী উলাওবেৰ চলোৱা মানুহবিলাক অচিনাকি বুলি কৈছে এটো কেনেকুৱা কথা কৈছে মুখ্যমন্ত্ৰী তেওঁ অচিনাকি ব্যক্তিৰ যদি মুখ্যমন্ত্ৰী হৈছে তেওঁ পদত্যাগ কৰিব লাগে না নাই আজি তেওঁৰ নেতৃত্বত আজি দিছপুৰত যদি আপোনাৰ উলাওবেৰ চলোৱা বিলাক যদি সন্দেহযুক্ত হয় সেই মানুহবিলাকক মানে তেওঁটো কোনো ধৰণৰ ব্যৱস্থা কৰিব না গ্ৰেপ্তাৰ কৰিব পৰা নাই আজিৰ দিনটোলৈকে গতিকে সেই কাৰণে সেই মানুহজনে মই কৈছো যে সঁচা সঁচিকে মুখ্যমন্ত্ৰীৰ কাৰণে ফিট নহয় এটা বহুত মানুহে ক'ব পাৰে দক্ষ মানুহ বহুত ভাল ভাল কাম কৰি আছে বুলি তেওঁ একো কাম কৰিব পৰা মানুহ নহয় এফালৰ পৰা ধাৰ লৈ অৰুণোদয়টো দিয়া বাদ দি কিবা কৰিছে নেকি অসমত আজি আপোনালোকে যদি চাই
অসমৰ মানুহবিলাকৰ অৱস্থা বেয়া এতিয়া সেই কাৰণে 1250 টকাৰ কাৰণে মানুহ হাহাকাৰ কৰি থাকিবলগীয়া হয় মানুহৰ এনেকুৱা অৱস্থা ভাল হৈ যোৱা নাই নহয় আজি কেনেকুৱা ধৰণে মূল্য বৃদ্ধি হৈছে আপোনালোকে নিশ্চয় দেখিছে শেহতীয়াকে 784 আপোনাৰ হেৰি ঔষধ অত্যাৱশ্যকীয় যি ঔষধ জীৱনদায়িনী সেইবিলাকৰ দাম বঢ়াই দিছিলে আজি দুদিনৰ আগত এইটো আমাৰ কৰ্কট প্ৰতিষ্ঠানত কেনেকুৱা ধৰণে দাম বৃদ্ধি কৰিছিল আপোনালোকে নিশ্চয় দেখিছে ৰাইজৰ প্ৰতিবাদৰ পাছত সেইটো আকৌ তেওঁলোকে উইথড্ৰ কৰিছে তেওঁলোকৰ যিটো সিদ্ধান্ত গতিকে এনেকৈ চলি আছে অসমখন মানে মুখ্যমন্ত্ৰীৰ নেতৃত্বত সঁচাসঁচিকে কৈছো তেওঁ এই ব্লেকমেইলিঙৰ বলি যদি আমি হওঁ তেতিয়াহ'লে ভৱিষ্যত এনেকৈ চলি থাকিব নিৰ্বাচন আহিব অসমৰ মানুহক ভয় খুৱাব কালি ভয় খুৱাইছে ন কালি তেওঁ ভয় খুৱাইছে আপোনাৰ যে 10 বছৰৰ কাৰণে এতিয়া অসমৰ যুৱকবিলাক একত্ৰিত হ'ব লাগে বুলি কৈছে মোৰ ইয়াত মই পোষ্টাৰবিলাক আছে তেওঁৰ যিবিলাক ভাষণ আছিল আসলতে তেওঁ কালি যিবিলাক কথা কৈ আছিলে মানে অদ্ভুত কথা মুখ্যমন্ত্ৰী এজনে স্বাধীনতা দিৱসৰ দিনা এনেকে মানুহক ভয় খুৱায় আৰু একাংশ বহুত এনেকুৱা মানুহ আছে যে যিবিলাকে তেওঁৰ ভাষণ শুনি আছে ভাষণ শুনিবলৈ নুম এনেকে ডাং খাই গৈছে বোলে বহুত সঁচা কথা কৈ দিছে তেনেকুৱা পৰ্যায়ত তেওঁ প্ৰেজেন্টেশ্যনটো দিয়ে কিন্তু এইবিলাক যে ভুৱা এতিয়া তেওঁ এতিয়া বিদেশী বিতৰণো নকৰে চিনাক্তও নকৰে আমি যিবিলাক মূল কথা কৈ আছিলো তাততো তেওঁ নুসুমায় তেওঁ কৈছে প্ৰতিজন অসমীয়াক বচোৱাৰ এয়াই শেষ সময় যদি আমি নিজে নিজক বচাব লাগে তেতিয়া তোমাৰ কাম কি মুখ্যমন্ত্ৰীৰ কাম নাই এতিয়া আপুনি পদত্যাগ কৰক আমি নিজে বাচিম আমি নিজক সুৰক্ষিত কৰিম আপোনাৰ নিচিনা মানুহ আপোনাৰ শাসনত থাকিলে অসম কোনো কাৰণতে আসলতে আপোনাৰ সুৰক্ষিত নহয় সেই কথা প্ৰমাণ হৈছে গতিকে এনেকে আপোনাৰ মানে ব্লেকমেইল কৰি আমাৰ মানুহবিলাকক এনেকে ভয় খুৱাই নিৰ্বাচনৰ সময়ত ভোট একত্ৰিত কৰা সেইবিলাক পলিটিক্সৰ নচলিব সেই কথা আমি স্পষ্ট কৰি দিছো উচ্ছেদৰ আৰৰ ৰহস্যটো একেবাৰে ক্লিয়াৰ যে এই যে উচ্ছেদ চলিছে ইয়াৰ 6 মাহৰ পাছত আমাৰ 26 বিধানসভা নিৰ্বাচন আছে এই সময়খিনি কিয় আসলে বাছি লৈছে চৰকাৰে ইয়াৰ মূল কথাটো হৈছে মই কৈ থাকো সেই কথা যে এই যেটো উচ্ছেদ অভিযান এই উচ্ছেদ অভিযানটো আসলে অসমীয়া জাতিক বচাবৰ কাৰণে কৰা উচ্ছেদ অভিযান নহয় এটো হৈছে বিজেপি বচাও উচ্ছেদ অভিযান মানে তেওঁলোকৰ এন্টি ইনকাম বেছিটো ইমান বেছি হৈ গৈছে এই এন্টি ইনকাম বেঞ্চিৰ কথাবিলাক যাতে পাহৰি যায় মানুহে যেহেতু মৌলিক কথা বতৰাবিলাক এতিয়া নিৰ্বাচন যেহেতু আছে সন্মুখত এটা উত্থাপন কৰিব এটা 6 জনগোষ্ঠী জনজাতিকৰণ সম্পৰ্কে তোমালোকে কি কৰিলা আজি অসম চুক্তিৰ 6 নং দফা যাক আখৰে ৰূপায়ণ কৰিম বুলি কৈছিলা সেই কামটো ক'ত আছে এটা ডাষ্টবিনত পেলাই থৈছা আজি কালি আপোনাৰ 40 বছৰ হৈ গৈছে অসম চুক্তিৰ হেৰি কৰা সহি কৰা এই 40 বছৰে কেইজন বিদেশী বিতৰণ কৰিলা সেই প্ৰশ্নবিলাক যেতিয়া আমি খুদিছো তাৰ পাছত এইবিলাক কথা লুকুৱাবৰ কাৰণে এই মূল কথাবিলাক লুকুৱাবৰ কাৰণে তেওঁ উচ্ছেদ অভিযানটো চলাইছে যাতে মানুহে মৌলিক সমস্যাবিলাক যাতে পাহৰি যায় আজি আপোনালোকে চাব আজি 2 বছৰৰ আগত যেটো চাউলৰ দাম 32 টকা হৈছে এই চাউলৰ দাম আজিৰ দিনটো 150 টকা হৈ গৈছে গতি হিন্দু মুছলমান বা মিয়া উচ্ছেদ কৰিলে আমাৰ 150 টকা যে আমি দাম দি 1 কেজি চাউল যে কিনিছো হেটো আমাৰ ফিল নহয় মানে ভিতৰ পৰা আমাৰ ফিলিংছটো বস্তু তেওঁলোকে ইয়াত মগজত এনেকুৱাকে সেটিং কৰি দিছে এতিয়া আপোনালোকে চাব এতিয়া বহুত ডাঙৰ এটা বিষয় আছিল যে পেট্ৰল ডিজেল যেতিয়া আপোনাৰ 72 টকা পাৰ লিটাৰ পেট্ৰলৰ দাম আছিল তেতিয়া আমাক ক্ৰিয়া কৰি আছিল যে দাম বাঢ়িছে ডিজেলৰ দাম 56 হৈ থাকোতে আমাক ক্ৰিয়া কৰে যে দাম বাঢ়িছে এতিয়া 100 টকাৰ পৰা আপোনাৰ বাঢ়ি ননমা হৈ থাকিলে এতিয়া আপোনাৰ পেট্ৰল ডিজেলৰ দামটো আপ ডাউন হৈ থাকে এতিয়াটো যি উঠি গল হেতু নমাৰ নাম নলয় তাৰ পাছতো আমি কিয় প্ৰতিবাদ নকৰো যে আমাক দেখুৱাই দিয়া হৈছে আসল শত্ৰু আসলতে এই মুছলমান তেনেকে দেখুৱাই দিছে যিবিলাকে আগ্ৰাসন কৰিছে আমি কৈছো যে বিদেশী তাত মুছলমানে হওক হিন্দুৱে হওক আমি কৈছো যে 1971 চনৰ 25 মাৰ্চৰ পাছত যদি কোনবা মানুহ আহিছে হিন্দু খ্ৰীষ্টান জৈন পাৰ্সী বৌদ্ধ যি ধৰ্মৰ মানুহে নহওক কিয় তেওঁলোকক বিতৰণ কৰিবলৈ চিনাক্ত কৰি সেই কামটো তেওঁলোকে নকৰে তেওঁলোকে কেৱল ৰাজনীতিটো কৰে সেই কাৰণে আমাৰ আপত্তিটো আছে গতিকে সেই কাৰণে আমি কৈছো যে এনেকুৱাকে আসলতে মানুহক মানে এনেকুৱা যিবিলাক মূল ইছ্যুৰ ওপৰত ডাইভাৰ্ট কৰি যি ধৰণে তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে হিন্দু মুছলমানৰ যি ৰাজনীতি কৰিছে সেই তাৰ পৰা অসমবাসী ৰাইজক সাৱধান কৰিবৰ কাৰণে আসলে আমি কথা বতৰাবিলাক কৈ আছো আমি যিবিলাক মূল কথা উত্থাপন কৰিছো তাত কোনো যুক্তি নথকা নহয় প্ৰতিটোৰে যুক্তি আছে সেই কাৰণে কৈছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্লেকমেইলিঙত যাতে কোনো ভৰি নিদিয়ে অশোক সিংঘাল তেখেতটো নিজে গম নাপায় যে তেওঁ স্বাস্থ্য মন্ত্ৰী হয় নে নহয় তেওঁ নাজানে সম্ভৱ গতিকে এনেকুৱা এজনৰ যেতিয়া আপোনাৰ স্বাস্থ্য বিভাগৰ মূল দায়িত্বত থাকিব তেনেহলে এনেকুৱা ঘটনাবিলাক ঘটি থাকিব গতিকে ইয়াৰ পৰা আমাক ৰিকভাৰ কৰিব লাগিব এতিয়া হেতু পৰা ৰিকভাৰ কৰিবৰ কাৰণে এতিয়া স্বাস্থ্য মন্ত্ৰী এজনক অতি সোনকালে আসলে বৰখাস্ত কৰিবলৈ তেওঁ নিজেটো পদত্যাগ কৰা মানুহ নহয় গতিকে এই মানুহজনক প্ৰথমতে বৰখাস্ত কৰিব লাগে আমি দেখো যে যিকোনো অভিযোগ দিলে লগে লগে আৰক্ষীয়ে আপোনাৰ গ্ৰেপ্তাৰ কৰে এতিয়া গুৰুতৰ অভিযোগ আহিছে পৰিয়ালৰ মানুহে অভিযোগ হৈছে অভিযোগটো সঁচা বুলিয়ে যে তেনেকুৱাই লাগে
এফআইআৰ দিছে তাৰ পাছতো এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ নকৰা বিষয়টো এই কথাটোৱে সূচায় যে আইন কানুনৰ ন্যূনতম জ্ঞান আছে তেনেহ'লে এফআইআৰ দিলে মানুহ এজন এৰেষ্ট কৰে এনেকুৱা কথাও নহয় আৰে এফআইআৰ দিবই নালাগে নিজে নিজে এৰেষ্ট কৰে কেতিয়াবা ষ্টুডিঅ'ত বনাব নোৱাৰো আমি ষ্টুডিঅ'ৰ পৰা আইনৰ এনেকুৱা ঘটনা দেখিছো আইনে নিজৰ বাটত যাব মাত্ৰ আপুনি এফআইআৰ দিব নালাগে এফআইআৰ নিদিলেও আপোনাৰ আৰক্ষীয়ে নিজে নিজে গোচৰ তৰি আপোনাক গ্ৰেপ্তাৰ কৰে গতিকে এনেকুৱা ঘটনাবিলাক ঘটিছে আৰু উচিত তদন্ত কমল মেধিয়ে যিটো কথা কৈছে যে 10 বছৰ স্বাস্থ্য খণ্ডৰ আমূল পৰিৱৰ্তন তেওঁ যিটো কথা কৈছে আপোনালোকে যদি চাই তেওঁলোকৰ চৰকাৰৰ যিটো তথ্য সেই চৰকাৰী তথ্য মতে তেওঁৰ যি 10 বছৰ আমূল পৰিৱৰ্তন হৈছে এই সময়ছোৱাত চৰকাৰী তথ্য অনুসৰি আপোনাৰ প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত দেশৰ ভিতৰত 2024 খুব দুঃখিত যে জিএমচিএইচ আপোনালোকে সকলোৱে কৈছে আমিও কৈছো এটা কথা উত্তৰ পূৰ্বাঞ্চলৰ যিমান মানুহ আছে সকলোৱে আশা কৰে ভৰসা কৰে জিএমচিএইচত এনেকুৱা এটা ঘটনা হ'ব বুলি আচলতে কোনেও নাভাবে গতিকে আটাইতকৈ ভৰসাৰ ডাঙৰ ইনষ্টিটিউচনটোৱে হৈছে গুৱাহাটী মেডিকেল কলেজ আৰু সকলোৱে ইয়ালৈকে আহে এতিয়া মূল কথাটো হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে আজি যেটো নৱজাতকৰ মৃত্যুৰ ঘটনা এই ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু আপোনালোকে নিশ্চয় দেখা পাইছে যে এই ঘটনাটোৰ কাৰণটো হৈছে যে ইয়াত গাফিলতি আছে মেডিকেল ষ্টাফ নাই বুলি কোৱা হৈছে ইয়াতে আপোনালোকে নিশ্চয় এই কথাবিলাক কিন্তু আমি আলোচনা কৰিব লাগিব এতিয়া আমি প্ৰথমতে বাৰু আমি পৰিয়ালবৰ্গক আসলে সমবেদনা জ্ঞাপন কৰিছো যে নৱজাতকৰ মৃত্যুৰ পাছত আমি সকলোৱে যে এনেকুৱা ঘটনা যাতে পৰৱৰ্তী সময়ত নহয় তাৰে কামনা কৰিম কিন্তু মূল কথাটো হৈছে যে ইয়াত যিবিলাক বিসংগতি হৈ আছে গুৱাহাটী মেডিকেল কলেজত যি ধৰণৰ আসলে বিসংগতি হৈছে যে দেৱশিশুবিলাকক আমাৰ এই প্ৰাকৃতিক সিদ্ধাই যিবিলাক কথা ক'লে আসলে 3টা 4টা বেবিক এটা আপোনাৰ হেৰি ৰখাৰ ফলস্বৰূপে আজি ঘটনাটো হৈছে বুলি কৈছে গতিকে সেই ঘটনাবিলাক যদি আপোনালোকে ভালকে পৰ্যবেক্ষণ কৰি চাই আপুনি যিবিলাক কথা উত্থাপন কৰিছে যে দেৱশিশু চুৰি হৈছে এই ঘটনাও হৈছে আপোনাৰ অপাৰেশ্যন কৰি থকাৰ সময়তো বিসংগতি হৈছে জুই লাগি হৈছে কেতিয়াবা এনেকুৱা ঘটনাবিলাক ঘটিছে আৰু এইবিলাকৰ কাৰণে ৰেসপন্সিবল কোন এতিয়া আমি কেৱল আজিৰ ঘটনাটোৰ কাৰণে আমি দুখ প্ৰকাশ কৰাটোৱে কাম হ'ব নেকি আমাৰটোতো বিয়াগম স্বাস্থ্য বিভাগ আছে আজি স্বাস্থ্য মন্ত্ৰী এগৰাকী আছে মুখ্যমন্ত্ৰী আছে তেওঁলোকে নিজক কোৱাটো পুৰা দক্ষ বুলি কয় আজি এই দক্ষ মানুহবিলাক থকা অৱস্থাত কিয় ইমান আপোনাৰ বিসংগতি হয় কেৱল আজিয়ে হৈছে তেনেকুৱাটো নহয় আমি প্ৰতি মাহে দেখা পাওঁ এনেকুৱা ঘটনাবিলাক গতিকে আপোনালোকে নিশ্চয় দেখা পাইছে জিএমচিএইচ কৰ্তৃপক্ষৰ যিটো বক্তব্য সেই আপোনাৰ তেওঁ অধ্যক্ষগৰাকী কথা কৈছে তেওঁ ৰেসপন্সিবল নলয় এতিয়া ঘটনাটোক লৈ তেওঁ যিটো উদাহৰণ দিলে যে ৰাজপথত দুৰ্ঘটনা হয় বিমানত আপোনাৰ দুৰ্ঘটনা হয় গতিকে স্বাভাৱিক ঘটনা বুলি তেওঁ আসলে ক'ব কৈছে কিন্তু আমি জানো আমি সকলো এটা কথা জানো যে আমাৰ যেতিয়া দুৰ্ঘটনা হয় দুৰ্ঘটনাৰ পৰা বাচিবৰ কাৰণে আমি মেডিকেলত যাওঁ গতিকে মেডিকেলত হোৱা দুৰ্ঘটনাটো আৰু কেনেকুৱা দুৰ্ঘটনা আপোনালোকে নিশ্চয় দেখিছে যে তাত ইনফ্ৰাষ্ট্ৰাকচাৰটো নথকাৰ দুৰ্ঘটনা হয় তাত প্ৰয়োজনীয় ষ্টাফ নাই যি আসলে তাত ৰখিব লাগিছিল দেৱশিশুৰ কাষত থাকিব লাগিছিল গতিকে তেওঁৰ এবচেণ্টৰ ঘটনাটো ঘটিছে আৰু এই ৰিক্ৰুইটমেণ্টৰ ব্যৱস্থাপনাৰ ষ্টাফটো কোনে দিব তাৰ এতিয়া তাৰ কাৰণে চৰকাৰ ৰেসপন্সিবল এতিয়া কৈ থাকিলে কিটো হ'ব এতিয়া আমি যিবিলাক কথা দেখি আছো যে বহুত উন্নয়ন হৈছে স্বাস্থ্য বিভাগৰ আমূল পৰিৱৰ্তন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ দীৰ্ঘ সময় স্বাস্থ্য মন্ত্ৰী হিচাপে আছিলে আৰু আজি যিজনক দায়িত্ব দিছে অশোক সিংঘাল তেখেতটো নিজে গম নাপায় যে তেওঁ স্বাস্থ্য মন্ত্ৰী হয় নে নহয় তেওঁ নাজানে সম্ভৱ গতিকে এনেকুৱা এজনৰ যেতিয়া আপোনাৰ স্বাস্থ্য বিভাগৰ মূল দায়িত্বত থাকিব তেনেহলে এনেকুৱা ঘটনাবিলাক ঘটি থাকিব গতিকে ইয়াৰ পৰা আমাক ৰিকভাৰ কৰিব লাগিব এতিয়া সেইটো পৰা ৰিকভাৰ কৰিবৰ কাৰণে এতিয়া স্বাস্থ্য মন্ত্ৰী এজনক অতি সোনকালে আসলে বৰখাস্ত কৰিবলৈ তেওঁ নিজেতো পদত্যাগ কৰা মানুহ নহয় গতিকে এই মানুহজনক প্ৰথমতে বৰখাস্ত কৰিব লাগে আৰু ৰেসপন্সিবল নথকা আমি এই অধ্যক্ষগৰাকীক তেখেতৰ কথা বতৰাবিলাকৰ পৰা আমি মানে আপুনি এতিয়া যদি তুলনা কৰিছে প্ৰাকৃতিক দাৰ কথা বতৰা শুনক আৰু তেখেতৰ জিএমচিএইচ কৰ্তৃপক্ষৰ কথা বতৰা শুনক আকাশ পাতাল পাৰ্থক্য সাধাৰণ মানুহৰ জীৱনৰ প্ৰতি আমাৰ বৰ্তমান দায়িত্বত থকা জিএমচিএইচ কৰ্তৃপক্ষৰ এই মূল যিজন অধ্যক্ষ তেখেতৰ যে কোনো ধৰণৰ আপোনাৰ মানে কোনো ধৰণৰ যে মূল্য নাই কোনো ধৰণৰ যে ৰেসপন্সিবিলিটি নাই সেই কথা প্ৰমাণ কৰিছে আজি গতিকে আপোনালোকে চাব আমি যিটো সময়ত মানে আমাৰ মেডিকেল মানে স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন হোৱাৰ কথাটো কৈ আছো এই সময়ছোৱাত আপোনালোকে চাব যে আমাৰ
যিটো নীতি আয়োগৰ ৰিপৰ্ট 2024 চনৰ শেহতীয়া ৰিপৰ্টটো অহা নাই সেই ৰিপৰ্ট যদি আপোনালোকে চাই তেতিয়াহ'লে দেখিব প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত ভাৰতৰ প্ৰথম স্থান মানে আটাইতকৈ বেছি অসমতে আটাইতকৈ প্ৰসূতি মৃত্যু হয় আৰু আপোনাৰ নৱজাতক মৃত্যুৰ ক্ষেত্ৰত আমাৰ 33খন যি আমাৰ ৰাজ্য আছে সেই 33খন ৰাজ্যৰ ভিতৰত আপোনাৰ 30 নম্বৰ স্থানত আছে গতিকে আপুনি কেনেকৈ ক'ব এই ৰাজ্যখন যে আপোনাৰ স্বাস্থ্য খণ্ডত কিবা আমূল পৰিৱৰ্তন হৈছে বুলি লেকচাৰটো কেতিয়াও আপোনাৰ এনেকৈ আচলতে স্বাস্থ্য খণ্ডত যে কিবা পৰিৱৰ্তন আহিব সেই কথাটো কেতিয়াও নাই গতিকে আমাৰ কথাটো অতি স্পষ্ট এই ঘটনাটোক লৈ আমি যিটো সময়ত দুখ প্ৰকাশ কৰিছোঁ সেই সময়ছোৱাত কিন্তু আমি এই স্বাস্থ্য খণ্ডটোৰ কাৰণে আচলতে যাৰ আজি আপোনাৰ গুৱাহাটী মেডিকেল কলেজ আমি সকলোৱে স্বীকাৰ কৰিছোঁ যে আশা ভৰসাৰ আচলতে কেন্দ্ৰস্থল গতিকে এই চিকিৎসালয়খন এনেকৈ বিসংগতিপূৰ্ণভাৱে যদি চলি থাকে তেনেহ'লে অনাগত সময়ত যে ইয়াতকৈ ডাঙৰ ডাঙৰ ঘটনা হ'ব সেই কথাবিলাক প্ৰমাণ হয় আৰু আপোনালোকে যদি চাই সাধাৰণ মানুহে এতিয়া বহুতো অভিজ্ঞতাৰ কথা ক'ব পাৰে কিছুমান মানুহে কিন্তু তেওঁলোকে আপোনাৰ GMCHত চিকিৎসাৰ পৰাও বঞ্চিত হৈ থাকিব লাগে এতিয়া আপোনালোকে ৰিসেন্ট যেটো আমি দেখিছিলো এটা ৰিসেন্ট ঘটনা নন্দিনী কাশ্যপে যে এগৰাকী লৰাক যে খুন্দিয়াই দিলে সিদিনা খুন্দিয়াই দিয়াৰ পাছত আপোনাৰ 3 দিন চিকিৎসা নকৰাকে আপোনাৰ তাত থৈ দিয়া সেই অভিযোগটো আহিছে গতিকে অভিযোগবিলাক এনে অহা নাই আমিও কেতিয়াবা আমাৰ ঘৰৰ মানুহক GMCHলৈ লৈ যাওঁ কিছুমান মানুহৰ ক্ষেত্ৰত তেওঁলোকে বৈষম্য কৰে সেই কথাটো আমি দেখি আছো কিছুমান নাচায় আপোনালোকে এই এতিয়াও যদি আপোনালোকে ভালকে সাংবাদিক লৈ যদি সাক্ষাৎকাৰ লয় পেশেন্ট বিলাকৰ বা তাৰ এটেন্ডেন্স বিলাকৰ যদি সাক্ষাৎকাৰ লয় তেতিয়া আপোনালোকে দেখিব সঁচা সঁচিকে আচলতে তাত ডক্টৰ বা আমাৰ যিবিলাক পেশেন্ট ইতিমধ্যে আপোনালোকে অনুষ্ঠানটোৰ যোগেদি বহুখিনি কথাই গম পাইছে আকাশ দলে ডাঙৰীয়াই কৈ গৈছে বহুখিনি কথা যিখিনি কথা কৈ গৈছে সম্পূৰ্ণ শুদ্ধ আৰু সত্য কথা কৈ গৈছে গুৰুত্বপূৰ্ণ কথা যদি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে বুজি পাইছে যে কথাখিনি যিখিনি ক'লে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যিটো ঘটনা সংঘটিত হ'ল বহুত বেছি দুখজনক ঘটনা এনেকুৱা ঘটনা যাতে আৰু কাৰো লগতে নহয় মুখ্যমন্ত্ৰী মহোদয়ে তদন্তৰ বাবে এতিয়া ঘোষণা কৰিছে যদিহে আপোনালোকে অনুষ্ঠানটো চাই ভাল পালে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব লাইক এটা কৰিব আৰু আপোনালোকৰ মতামত কমেণ্টৰ যোগে জনাবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোৰে বহুত বেছি ধন্যবাদ থাকিল